ৰাজ্যৰ সমান্তৰালকৈ লংকাতো ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। লংকা নখুটি পূব উদালিৰ নেপালী খুঁটিত নিশা এটা বনৰীয়া হাতীৰ জাকে চলাইছে উপদ্ৰৱ। নিশা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে উদালি নেপালী খুঁটিৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান চাউল খাই তহিলং কৰে। আনহাতে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ জাকৰ বাবে এতিয়া আশংকাৰ মাজত দিন পাৰ কৰিছে গয়া ৰাইজে। ইফালে খাদ্যৰ সন্ধানত বনৰীয়া হাতীকেইটাই সন্ধিয়া লাগিলে লামডিং বনাঞ্চলৰ পৰা ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰে নিকটৱৰ্তী গাঁওসমূহত। মাত্ৰ আতচবাজি কেইটামানৰ ওপৰতে নিৰ্ভৰ কৰি হাতী খেদিবলৈ অহা বন বিভাগো এতিয়া নিৰুপায়। মই এই পূব উদালি নেপালী খুঁটিৰ এজন সচেতন ব্যক্তি আজি ৰাতিপুৱা মোক ফোন কৰিলে যে এনেকুৱা আমাৰ অঞ্চলৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে। মই খবৰটো পাই তৎক্ষণাৎ মই 5 কিলোমিটাৰ আঁতৰৰ পৰা পাইছোঁহি। আহি দেখিছোঁ যে এই অঞ্চলত মানুহখিনি আতংকিত হৈ আছে, কাৰণ প্ৰায় ৰাতি ইয়াত বনৰীয়া হাতীয়ে তাণ্ডৱ লীলা চলাই আছে। দঁতাল হাতী এটা তেনেকুৱা বিভিন্ন ধৰণৰ উন্মাদ ৰূপ লৈ এই অঞ্চলৰ মুস্তাফা ৰচিদকে এনেকৈ কৈ 10-15টামান ঘৰ অলৰেডি তেওঁ ভাঙি কৰি শেষ কৰি দিছে, আৰু মানুহখিনি ৰাতি শুব পৰা নাই। হাতীৰ উৎপাতত উপদ্ৰৱত এই মানুহখিনি বিনন্দ ৰজনী কটাবলগীয়া হৈছে। গতিকে মই প্ৰশাসন তথা ফৰেষ্ট বিভাগক অনুৰোধ জনাম, তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে এই মানুহখিনিক নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন, আৰু লগতে যি বনৰীয়া হাতীয়ে এই অঞ্চলৰ দুখীয়া মানুহখিনি আহি খেতি বাতি নষ্ট কৰি যি অনিষ্ট সাধন কৰিছে সেইখিনিও যাতে সুৰক্ষিত কৰক। ফৰেষ্ট ডিপাৰ্টমেণ্টে অতি সোনকালে আহি এই অঞ্চলত প্ৰত্যেক বছৰ তেনেকুৱা হোৱা শুনা পোৱা গৈছে। এইবাৰ মই নিজে আহি দেখা পাইছোঁ, নতুনকৈ দায়িত্ব পাই মই আহি দেখিছোঁ যে মানুহখিনি বৰ আতংকিতগ্ৰস্ত হৈ আছে, আৰু তেওঁলোকে ৰাতি শুব পৰা নাই হাতীৰ উৎপাতত উপদ্ৰৱত। গতিকে এই অঞ্চলত যাতে চৰকাৰে আৰু ফৰেষ্ট বিভাগেও আহি এটা সুব্যৱস্থা কৰি মানুহখিনি যাতে শান্তিময় পৰিৱেশ গঢ়ি তোলে, সেইকাৰণে মই বিশেষকৈ অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ জনাম, তেওঁলোকে আহি ইয়াত এটা বিহিত ব্যৱস্থা লৈ এই মানুহখিনিক যাতে শান্তি স্থাপন কৰি এটা সুপৰিৱেশ গঢ়ি তোলে। এইখিনিকে মই ফৰেষ্ট বিভাগৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু গম পাইছোঁ এতিয়ালৈকে এই গাঁৱৰ ৰাইজে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিছে, এতিয়ালৈকে 8টা চাৰে 8টা বাজি গ'ল, এতিয়ালৈকে আহি পোৱা নাই। গতিকে তেওঁলোকেও অতি সোনকালে আহি এই মানুহখিনিৰ ওচৰত আহি বুজ লৈ সান্তনা দি যাতে ভৱিষ্যতৰ দিনবিলাক কেনেকৈ ভালকৈ শান্তিপূৰ্ণভাৱে ভয় শংকাৰ মাজেৰে পাৰ কৰিব নালাগে, এটা আশ্বাস দি মানুহখিনি যাতে সুৰক্ষিত কৰক, এইখিনিকে মই অনুৰোধ জনাইছোঁ। গাঁওখনৰ নাম 7 নং পূব উদালি। ডেইলি ৰাতিপুৱা আমাৰ ইপিনে হাতী গোটেইটো ৰাতি আমাৰ ইপিনে হেৰি কৰি থাকে। যোৱাকালিও মানে আজি ৰাতিপুৱা 4টা বজাত আপোনাৰ হাতী এটা আহি কিনে ঘৰতে ডাইৰেক্ট ধৰিছে। ঘৰতে ধৰোঁতে মানুহখিনি দৌৰাদৌৰিকৈ ওলাব লওঁতে নুৰুদ্দিন আমাৰ মোৰ খুৰাই হয়, পৰি কিনে বহুত দুখ পাইছে। এতিয়া হস্পিটেলত লৈ যাব লগা হ'ব। এতিয়ালৈকে লৈ যোৱা নাই, টকা পইচাৰো অভাৱ আছে। সিহঁতে বোলে ফৰেষ্টৰ ওচৰত কল কৰিছিলে, কিন্তু ফৰেষ্টৰ এতিয়ালৈকে অহা নাই। এতিয়া 8টামান হ'লে ফৰেষ্টৰ অহা নাই। এতিয়া সিহঁতৰ ঘৰ কিন্তু বহুত ভাঙিছে, দুটা ঘৰ আছিল, সিহঁতৰ 2টা ঘৰে ভাঙিছে, আৰু মানুহজন বহুত জখম পাইছে, হৈ আছে। ধান আছিলে ঘৰত, 4-5 মোন ধান আছিলে, ধানো খাইছে, চাউলো আছিলে, চাউল কিনি আনিছিলে, সিহঁতৰ ঘৰৰো চাউল আছিলে, কণ্ট্ৰলৰো পাইছিলে, সেইবিলাকো খাইছে। খাই কিনে পিছত গৈছে, আৰু ঘৰবিলাক বহুত অনিষ্ট কৰিছে। আমি বিচাৰোঁ চৰকাৰৰ পৰা কিবা এটা সহায় পাক। সিহঁত বহুত দুখীয়া মানুহ, যদি কিবা এটা দিয়ে তেনেহ'লে সিহঁতৰ সহায় হ'ব। তাকেই লংকাৰ পৰা অলিউৰ ৰহমান লস্কৰৰ ৰিপৰ্ট, সংবাদ লহৰ।